হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো আপোনালোকৰ দোৱাত আলহামদুলিল্লাহ। যিহেতু মই ঈদত ঘৰতে আছিলোঁ, এবাৰ ঘৰতে কৰিছোঁ, সেইবাবে আপোনালোকক ভিডিঅ'বিলাক বহুত লেট কৰি ঘৰত গ'লে যিহেতু মাহঁতৰ লগত কথা বতৰা পাতি মেলি এনেকুৱা থাকি যায় বা অলপ চলপ ইফালৰ পৰা সিফাল কৰি থাকোঁতে টাইমটো গুচি যায়, কোনফালে গমেই নাপাওঁ আৰু শুই উঠাওঁতে বেছি দেৰি হৈ যায়। আপোনালোকৰ এনেকুৱা হয়নে বাৰু, ক'বচোন বাৰু। আৰু এইফালে অকস্মাত মোৰ আম্মাৰ গাটো হঠাতে বেয়া হৈ গ'ল। বেয়া হৈ যোৱাৰ গতিকে এইফালে মেডিকেলত লৈ গৈছিলোঁ। মেডিকেলত যাই একচুৱেলি এটা বহুত বেয়া লাগিছে। এটা ল'ৰা অকস্মাত ঢুকাইছে, ওপৰৰ পৰা জাপ দিছিল বোলে। এনেকুৱা অলপমান ক্লিপ লৈ ল'লোঁ। তাৰে আপোনালোকে যদি দিব নালাগিছিল, যদি ভুল হয় বুলি ভাবে আপোনালোকে কমেণ্ট কৰি জনাব, ভুলটো শুধৰাই দিব। তাৰপিছত মাক মেডিকেলত পঠাই যিহেতু গোটেই ৰোজাকেইটা ৰখা হৈছিল আমাৰ, সেইকাৰণে অলপ গাটো বেছি দুৰ্বল হৈ গ'ল। পিছদিনা হৈ পেলাই নলবাৰী মেডিকেলত নাৰাখিল, ঘগ্ৰাপাৰাত পহুচাই দিলে। আৰু এতিয়া আহি মেলি নেক্সট ডে এইফালে বাহিৰত ভাত বনাই আছে। বাহিৰত ভাত বনাই খোৱাৰ মজাই বেলেগ। আপোনালোকে ভাল পায়নে বাৰু? এইফালে আমি গাঁৱত আহিলে, ঘৰত আহিলে এনেকুৱাই ভাল লাগে। কিন্তু এইটো পৰিৱেশ বহুত ভাল লাগে, মই বহুত ভাল পাওঁ। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে। বাই।